তাৰমানে মই বাহিৰত ওলাই আহিছোঁ মানে মোৰ ডিউটিৰ কাৰণে ওলাই আহি থকা অৱস্থা দেখা পালোঁ হুলস্থুল স্কুলৰ চাৰিওফালে কি হ'ল তাৰপিছত শুনা পালোঁ যে আমাৰ ঘৰৰ ওচৰলৈ ল'ৰা ৰোহিত ৰয় তেওঁক বোলে বহুত বেয়াকৈ মাৰিছে শিক্ষকে সেইকাৰণে আমি গোটেইখিনি আহি ইয়াতে লগ হৈছোঁ কি আচলতে কি হৈছে ঘটনাটো তাৰপিছত খবৰ পালোঁ বোলে কি না অলপ মানে সামান্য কথা এটাতে বহুত বেয়াকৈ মাৰিছে হাত ভৰি একদম ফাটি গৈছে এতিয়া ট্ৰিটমেণ্ট হৈ আছে ডক্টৰৰ ওচৰত আমি মানে ৰাইজৰ তৰফৰ পৰা আবেদন কৰোঁ যাতে এই বিচাৰটো যাতে ভালকৈ হয় যাতে অপৰাধীয়ে যাতে কোনো আইনৰ সুৰুঙালৈ পাৰ হৈ যাব নোৱাৰে। বিলাসীপাৰা সমজিলাৰ ফুটকিবাৰী আঞ্চলিকত আমাৰ এখনেই স্কুল আছে আপোনালোকে দেখাই পাইছে এই দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীখিনি এইখন স্কুলত পঢ়ি আছে এই জয়ন্ত কুমাৰ ৰায় নামৰ যিগৰাকী প্ৰধান শিক্ষক আছে তেখেতে আজি মানে হঠাৎকৈ তেওঁৰ এজন ভাল ছাত্ৰক ইমান প্ৰহাৰ কৰিছে ইমানেই বেয়াকৈ প্ৰহাৰ কৰিছে তাৰমানে ল'ৰাজনৰ ভৱিষ্যত কি হয় আমি ক'ব নোৱাৰোঁ তেওঁ ইতিমধ্যে মেডিকেলত ট্ৰিটমেণ্ট হৈ আছে আৰু ইয়াৰ আগতেও এজন ল'ৰাক এনেকুৱা প্ৰহাৰ কৰিছে তেওঁৰ ক্লাছ 10ৰ ল'ৰাক তেওঁৰ হাতখনে ভাঙি দিছে তেওঁৰ ইতিমধ্যে জীৱনটো বৰবাদৰ ফালে গৈ আছে তো আমি চৰকাৰৰ ওচৰত আমি আহ্বান জনাইছোঁ তেখেতক অতি শীঘ্ৰে মানে উচিত তদন্ত কৰি এই স্কুলৰ পৰা একেবাৰে নিলম্বন কৰিব লাগে তেখেত এগৰাকী মানে প্ৰধান শিক্ষক হোৱাৰ কোনো যোগ্য নহয় আৰু ইতিমধ্যে তেওঁৰ স্কুলৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছে যে তেওঁক আমাক ইয়াত নালাগে গতিকে আমি প্ৰশাসন তথা আমাৰ স্কুল কৰ্তৃপক্ষক আমি স্কুল বিষয়াক আমি আহ্বান জনাইছোঁ আক্ৰাছুৰ ফালৰ পৰা যাতে এই প্ৰধান শিক্ষক জয়ন্ত ৰায়ক ইয়াৰ পৰা নিলম্বন কৰি দিয়ে। এতিয়া আমাৰ ৰাণীগঞ্জ আউটপোষ্টৰ পৰা আৰক্ষী বিষয়া আহি তেওঁক কৰায়ত্ব কৰি লৈ গ'ল আৰু আমি দাবী জনাইছোঁ তেখেত যাতে আইনৰ সুৰুঙালৈ বাচি যাব নোৱাৰে আৰু অতি শীঘ্ৰে তেখেতক উচিত তদন্ত কৰি নিলম্বন কৰিব লাগে বুলি আমি আক্ৰাছৰ পৰা আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।